নমস্কাৰ বন্ধু বান্ধৱীসকল, আহকচোন আজি আমি কণীৰ আৰু মানিমুনিৰ দম বনাম। এয়া মানিমুনি লৈছোঁ, কণী লৈছোঁ, আলু লৈছোঁ, আদা নহৰু পিঁয়াজ আৰু বিলাহী লৈছোঁ। ইয়াত কেইটামান কেঁচা জলকীয়াও দিম। এয়া মানিমুনিখিনি আমি মিক্সিত পিচি ল'লোঁ। আপোনালোকে মানিমুনি পাতবোৰ ছিঙি ল'বও পাৰে, মই ঠাৰিৰ সৈতে দিছোঁ বাৰু। এয়া মানিমুনি পিচিলা হৈ গ'ল আমাৰ। এয়া আদা নহৰু পেষ্ট বনালোঁ, আদা নহৰু পিঁয়াজ আৰু বিলাহীৰ। এতিয়া আমি কণী আৰু আলুখিনি বাকলি গুচাই কণীখিনি আগতে ভাজি ল'ম। কণীখিনি যেতিয়া আপোনালোকৰ অকণমান ৰঙচুৱা হ'ব, তেতিয়া আমি অকণমান ৰঙচুৱা হ'ব দিছোঁ কণীখিনি। আপোনালোকে অকণমান হালধি দিব, তেতিয়াহ'লে কণীখিনি অকণমান সোনকালে ৰঙচুৱা হ'ব। এই আমাৰ কণী ভজা হৈ গ'ল। এতিয়া আমি আলুখিনি অলপ ভাজি ল'ম। আলুখিনিতো আমি অকণমান হালধি দিম, অকণমান নিমখ দি দিব পাৰে টেষ্টৰ কাৰণে। নিমখটো অকণমান আলুত সোমাই যাব তেতিয়া। এয়া অকণমান নিমখ দি দিছিলোঁ আমি। আলুখিনি আপোনালোকে অকণমান বেছিকৈ ভাজিব, অকণমান যাতে ৰঙচুৱা হয় আৰু তাত খাবলৈ বেছি টেষ্ট হয়। সেইটো কাৰণে আলুখিনি আপোনালোকে অলপ সময় ভাজিব। এয়া আলুখিনি আমাৰ বৰ ধুনীয়া ৰঙচুৱা হৈছে। আলুখিনি আমি কাঢ়ি দিলোঁ ইয়াতে। এতিয়া আমি তেলখিনিত অকণমান গোটা জিৰা দিছোঁ, 2টা শুকান জলকীয়া দিছোঁ। বিশেষ মছলা নিদিওঁ আৰু। ইয়াতে আমি এতিয়া পিচি থোৱা আদা নহৰু বিলাহী গোটেইখিনি মিক্স কৰি পিচিছিলোঁ, সেই পেষ্টটো দি দিছোঁ। পেষ্টটো আমি অকণমান সময় ভাজিম। ধুনীয়াকৈ গোন্ধ এটা ওলাই আহিছে ভাজোঁতে। এই গোন্ধটোৰ পিছত এতিয়া আমি মানিমুনিখিনি যিখিনি পিচি থৈছিলোঁ, মই কিন্তু চেকি লৈছোঁ দেই, আপোনালোকে চেকি ল'বও পাৰে, তাৰ সিঠাটোৰ সৈতে গোটেই একেলগেও দিব পাৰে। মই কিন্তু সেইখিনি অকণমান চেকি লৈছোঁ, তাৰে ৰসটো দি দিছোঁ। এয়া মানিমুনিৰ ৰস দিলোঁ। এইখিনি অলপ সময় ভাজিব লাগিব, অকণমান সময় ভাজি ল'ব। এই আঞ্জাখন খাব বৰ সোৱাদ হয়। আপোনালোকে খাইছেনে নাই নাজানো, খাই চাবচোন বাৰু। এতিয়া ইয়াত আমি অকণমান জিৰা দিছোঁ, অকণমান ধনিয়া গুড়ি, অকণমান জালুকৰ গুড়ি আৰু অকণমান ৰেড চিলি দি দিছোঁ। বহুত বেছি মছলা দিয়া নাই। এয়া হালধি। এইখিনিতে আটাইখিনি অকণমান উতলিব দিম। এতিয়া আমি ইয়াতে আলুখিনি আগতে দি দিম। আলুখিনি অকণমান লৰাই দি এতিয়া আমি ইয়াতে কণীকেইটাও দি দিলোঁ। আপোনালোকে কণী বেছিকৈ ল'ব পাৰে যদি বেছিকৈ বনায়। আমাৰ পৰিয়াল কম যে, সেয়েহে আমি কমাই বনাইছোঁ, কাৰণ খোৱা মানুহ নায়েই। মই অকলে বুলিয়ে ক'ব পাৰি। বাবু এজন আৰু ময়ে খাওঁ, আৰু বেলেগে নাখায় যেতিয়া ইমান বেছি বনাবও নালাগে, সেয়ে কমাই বনাইছোঁ। এতিয়া আপোনালোকে সোৱাদ অনুযায়ী নিমখটো দি দিব। এতিয়া চাওকচোন কালাৰটো ইমান ধুনীয়া আহিছে। আপুনি মানিমুনিৰ দম বুলি ক'ব নোৱাৰে আৰু। দেখিবলৈ বৰ ধুনীয়া হয় আৰু ইয়াৰ সোৱাদটো বহুত বেছি ধুনীয়া হয়। বনাই খাই চাবচোন। আৰু যদি মোৰ চেনেলটো ভাল লাগে ছাবস্ক্ৰাইব কৰিব, পাৰিলে কমেণ্ট এটা দিব, লাইক এটা কৰিব। এতিয়া অকণমান আমি পানী দিছোঁ ইয়াতে। আমি অকণমান সময় ঢাকনিখন মাৰি দিম। ঢাকনিখন দি দিলোঁ অলপ সময়। এই চাওকচোন কিমান ধুনীয়াকৈ উতলিছে, ধুনীয়া কালাৰ আহিছে। কালাৰটো দেখি ইমান ধুনীয়া লাগিছে আৰু ইমান ধুনীয়া এটা গোন্ধ ওলাইছে। এয়া আমাৰ হৈ গ'ল মানিমুনি কণী আলুৰ দম।